1% ৰাসায়নিক সাৰ ইউজ নকৰাকৈ মই গুৱাহাটী মহানগৰীত লগালোঁ। এয়া ফুলকবি দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ ফুলকবিবোৰ মানে হৈছে, অলপ অলপ আৰম্ভ হৈছে। বিলাহী, ইয়াৰ তলত কেইডালমান ধনিয়াও আছে, আপোনালোকে ভালকৈ লক্ষ্য কৰিলে দেখা পাব। ধুনীয়া গছ এইবোৰ। লাই শাকৰ বাগিচা এখন, সেইদৰে লাই শাক। কিন্তু ইয়াত 1% সাৰ ইউজ কৰা নাই। গোবৰ সাৰ অকণমান দিছোঁ, কিন্তু বেলেগ সাৰ নাই। গতিকে চেষ্টা কৰিছোঁ আমি একদম একেবাৰে ৰাসায়নিক সাৰ ইউজ নকৰাকৈ খেতি কেনেকৈ কৰিব পাৰি। আমি সুন্দৰকৈ সেয়া খাইছোঁ, ইয়াৰ পৰা বহুত কেইবাৰ শাক উঠাইছোঁ, আমি উঠাই খাইছোঁ। গোটেইবোৰ শাক এইবোৰ। গতিকে মই ভাবোঁ ৰাসায়নিক সাৰ বহুত বেছি ইউজ নকৰিলেও পাৰি। কেৱল মানে ব্যৱসায় ভিত্তিক কথাটো বেলেগ। যদি আপোনালোকে নিজে ঘৰত খাম বুলি ভাবে, গুৱাহাটীৰ ৰঙা মাটি এইবোৰ, বালি ৰঙা, কিন্তু গাঁৱত আৰু কিমান ধুনীয়া ধুনীয়া মাটি। গতিকে তাত নিশ্চয় পাৰি ৰাসায়নিক সাৰ অবিহনে খেতি কৰিব। চাওকচোন আমি ইয়াত গাজৰবোৰ কেনেকুৱা ধুনীয়াকৈ হৈছে।